বৰপেটাৰ আৰক্ষীৰ বৃহৎ সফলতা নকল সোণৰ নাও আৰু নগদ 4 লাখ টকাৰ সৈতে 4জন সৰবৰাহকাৰীক আটক। দ্বিতীয় সৰবৰাহকাৰী 4টা কমেণ্ট লখিমপুৰ আব্দুল মফিজ, ইছৰাফুল আলী, উত্তৰ প্ৰদেশৰ শ্ৰাফ ফেইছল আৰু কুলদীপ মিশ্ৰা। আজি সন্ধিয়া বৰপেটাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন সূত্ৰৰ পঞ্চায়তে বৰপেটা ৰোডৰ শিমলাগুৰি উৰণীয়া সেতুৰ তলত 4জন যুৱকক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি তালাচী চলাই যুৱক 4জনৰ পৰা 1 কেজি 700 গ্ৰাম ওজনৰ এটি নকল সোণৰ নাও আৰু 4 লাখ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটা আৰক্ষীয়ে ধৃত আব্দুল মফিজ, ইছৰাফুল আলী, শ্ৰাফ ফেইছল আৰু কুলদীপ মিশ্ৰাক আটক কৰি ধৃতভাৱে মাৰাথান জেৰা অব্যাহত ৰাখিছে। ঘটনাটো ইয়াত আমি দেখিলোঁ, ইয়াত আমি থাকোঁ তাৰমানে ইয়াত চাহ খাই আছিলোঁ। তাৰপিছত দেখিলোঁ, আহিলোঁ ওচৰলৈ দেখিছোঁ ইয়াত সোণৰ নাও এখন আৰু পইচা অলপমান দেখিলোঁ। পইচা আপোনাৰ 4 লাখৰ ওচৰা-ওচৰি আৰু 4 লাখ নাই, প্ৰায় 4 লাখ, অলপমান কম আছে। নাজানো আৰু আমি চোৱা নাই নকলি নে আছলি। ফোনটো আছে 1 কিলো 600 গ্ৰাম। 4জন দেখিছোঁ। আমি নাজানো ক'ৰ। ছাৰহঁতে ইয়াতে ধৰিছে, এইখিনিতে চিমলাগুৰি হয়, বৰপেটা ৰোড চিমলাগুৰি আছে। সেইটো গম নাপাওঁ বিশেষকৈ। আমি ইয়াতে থাকোঁ, আহিছে, দেখিছোঁ, চাইছোঁ, বস্তুখিনি দেখিছোঁ আৰু পইচাখিনি, নাওখন এইখিনি দেখিছোঁ। ঘটনাটো মানে কি, এওঁলোকে আহি ধৰিলে আৰু বৰপেটাৰ পুলিচ আহি বৰপেটা থানাৰ পৰা আহি এওঁলোকক ধৰিলে। তেওঁলোকৰ হাতত হেৰি পালে আকৌ সোণৰ নাও এখন আৰু 3.5 লাখ টকা পালে। এইখিনিয়ে জানো আৰু মানুহ 4জন হয়। ক'ৰ পৰা আনিছে সেইটো আমি নাজানো। ধৰিছে ইয়াতেই ধৰিছে, চিমলাগুৰি হয়, ব্ৰিজৰ তলতে ধৰিছে, আৰক্ষীয়ে ধৰিছে। না, আমাৰ বৰপেটা থানাৰ অফিচাৰৰ নেতৃত্বত ধৰিছে আৰু 1 কিলো